তাৰপিছত এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল কুজু ফেষ্টিভেল এইটো ক'ত পাতিছে জানানে আমাৰ ছিকিমত ছিকিম হয়তো বহুতে ফুৰিব গৈছে ভাল জেগা হয় গেংটক নাথুলা পাছ আৰু ছিকিমখন ষ্টেটহুড ডে মানে ছিকিম ভাৰতৰ ৰাজ্য পূৰ্ণ ৰাজ্য হিচাপে 1975 চনত প্ৰতিষ্ঠা লাভ কৰিছিলে মে মাহৰ 16 তাৰিখে আৰু এবাৰ 2025 হয় তো এই 16 মেত কিমান বছৰ কমপ্লিট হ'ব 50 বছৰ সেই 50 বছৰ উপলক্ষে ছিকিমত কুজু নামৰ এটা ফেষ্টিভেল পতা হ'ব কুজু ফেষ্টিভেল ঠিক আছে আৰু এই কুজু যে নামটো কপা আহিছে জানেনে এই কুজু হলি এটা স্নো লিওপাৰ্ড হয় এটো কি স্নো লিওপাৰ্ড এটা ঠিক আছে এটা বাঘৰ এটা প্ৰজাতি গতিকে এই বস্তুকেইটা আপোনালোকে মনত ৰাখিব কুজু ফেষ্টিভেল 50 বছৰ উপলক্ষে পাতা হ'ব আৰু এই কুজু কি হয় এটা স্নো লিওপাৰ্ড হয় লোকেল ল্যাঙ্গুৱেজত তাক কুজু বুলি কোৱা হয় ছিকিমত এটো অফিচিয়েল মাস্কট হিচাপে লোৱা হৈছে ছিকিম ষ্টেট ডে মই অলৰেডি ক'লো 16 মে তাৰিখে পতা হয় কাৰণ 1975 চনত ছিকিম তেতিয়াৰ সময়ত ভাৰতৰ 22 নম্বৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল The day the state of Sikkim was formed by the 36th 36 নম্বৰ amendment কৰা হৈছিল ভাৰতৰ সংবিধানৰ 1975 চনত তেতিয়া ছিকিম ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল আমি যদি ছিকিমৰ মেপখন অকমান ভালকে চাওঁ এখন গুটেখন ছিকিম ঠিক আছে এই গুটেখন ছিকিম এইখন ছিকিমৰ ৰাজধানী গেংটক ঠিক আছে আমি ছিকিমৰ লগত ছিকিমে বৰ্ডাৰ শেয়াৰ কৰে চাইনাৰ লগত নেপাল তো ছিকিম এনেকুৱা এখন ৰাজ্য দুখন হেৰি লগত বৰ্ডাৰ শেয়াৰ কৰে দুখন দেশৰ লগত নেপাল আৰু চাইনা ছিকিমত চাইনাৰ লগত যুদ্ধ হৈছিল আৰু আপুনি যদি নাথুলা পাছ যায় তেতিয়া আপুনি চাইনা বৰ্ডাৰ যায় মানে আৰু আমি ছিকিমত কোনফাল দি সোমাও ওয়েস্ট বেংগল দি সোমাও তো ওয়েস্ট বেংগল দি গৈ আমি ছিকিম যাওঁ তাৰপিছত গেংটক পাওঁ গেংটকত থাকি আমি ছিকিমখন ফুৰিব পাৰো তো এখন ছিকিমৰ এখন মেপখন মই দেখাই দিলো তাৰপিছত